হয় শৃংখলা এই মুহূৰ্তত মই উপস্থিত আছোঁ চিৰাং জিলা সদৰ কাজলগাঁৱস্থিত UN ব্ৰহ্ম কলেজ চৌহদত যিহত জিলা প্ৰশাসনৰ পৰা যি ভোটগণনা কেন্দ্ৰ এটা স্থাপন কৰা হৈছিলে ৰাতিপুৱা ঠিক ৮ বজাৰ লগে লগে এই ভোটগণনা কেন্দ্ৰত ইতিমধ্যে দেখা গৈছে যে পোষ্টাল যিসমূহ পেষ্টল বেলেট আছে বেলেট বক্সসমূহ তেওঁলোকে ভিতৰত লৈ গৈছে আৰু ইতিমধ্যে তাৰ গণনা আৰম্ভ হৈ গৈছে আৰু কিছু সময়ৰ পিছতে হয়তো এই পোষ্টাল বেলেটৰ যি গণনা তাৰ ফলাফল আমাৰ হাতত আহি পৰিব কিন্তু এটা কথা উল্লেখ কৰিব লাগিব যে চিৰাং জিলাত মুঠ 7টা সমষ্টিৰ আজিৰ দিনটোত ভোটগণনা হ'ব তাৰে ভিতৰত কাজলগাঁও মহকুমাৰ অন্তৰ্গত 3টা সমষ্টি আছে 13 নং চিৰাং সমষ্টি 14 নং চিৰাং দুৱাৰ সমষ্টি আৰু 15 নং কাজলগাঁও সমষ্টি তাৰ বিপৰীতে যদি আমি ক'বলৈ যাওঁ বিজনী মহকুমাৰ অন্তৰ্গত তাতে 4টা সমষ্টি তাতে ভোটগণনা প্ৰক্ৰিয়া চলি আছে তাৰে ভিতৰত 16 নম্বৰ নিচিমা সমষ্টি 17 নম্বৰ সুবাইজাৰ সমষ্টি 18 নম্বৰ মানস চেৰফাং আৰু 19 নম্বৰ থুৰিবাৰী সমষ্টি মুঠত ক'ব লাগিব যে চিৰাং জিলাত যি 7টা সমষ্টি যথেষ্ট 3টা মূল ৰাজনৈতিক দলৰ মাজত প্ৰতিদ্বন্দ্বিতা হ'ব তাৰে ভিতৰত উল্লেখযোগ্য সমষ্টিটো হৈছে 14 নং চিৰাং দুৱাৰ সমষ্টি আৰু 14 নং চিৰাং দুৱাৰ সমষ্টিৰ যিগৰাকী প্ৰাৰ্থী আছে একালৰ সতীৰ্থ বৰ্তমান সমাজত 2 মেৰিট অৱস্থান কৰি এজন BPFৰ সভাপতি হাগ্ৰামা মহিলাৰী আনজন হৈছে একালৰ BTCৰ প্ৰাক্তন উপমুখ্য কাৰ্যবাহী সদস্য বৰ্তমান UPPLৰ প্ৰাৰ্থী খাম্পা বৰগোহাঁই এই দুজনৰ মাজত পোনপটীয়াকৈ যুঁজ হ'ব তাৰ বিপৰীতে যদি আমি ক'বলৈ যাওঁ কাজলগাঁও সমষ্টিত দুগৰাকী প্ৰাৰ্থী আছে একালৰ সতীৰ্থ সম্পৰ্কত মামা ভাগিন তেওঁলোক হৈছে UPPLৰ পৰা প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্ম আৰু তাৰ বিপৰীতে আছে BTCৰ প্ৰাক্তন অধ্যক্ষ পানীৰাম ব্ৰহ্ম এই দুজনৰ মাজত মূল যুঁজটো হ'ব আৰু 13 নং চিৰাং সমষ্টি যদি ক'বলৈ যাওঁ ইয়াতে কিন্তু ছবিটো অলপ যথেষ্ট ঢলি কলি আছিলে আৰম্ভণিৰে পৰা কাৰণ তাত যিগৰাকী UPPLৰ পৰা প্ৰাৰ্থী আছিলে তেওঁ যোৱা বছৰ BPFৰ হয়তো প্ৰতিদ্বন্দ্বিতা কৰি বিজয়ী হৈছিল আৰু বৰ্তমান সময়ত তেওঁ কাৰ্যবাহী সদস্য পদত দেখা হৈছিল UPPL দলৰ বৰ্তমান তেওঁ প্ৰাৰ্থী হৈছে চাইখং বসুমতাৰী আৰু তাৰ বিপৰীতে যদি আমি ক'বলৈ যাওঁ BPF দলৰ পৰা আছিলে শুকুৰ সিং মুছাহাৰী আৰু BJPৰ পৰা আছিলে সোমখৰ ব্ৰহ্ম এই 3গৰাকী প্ৰাৰ্থীৰ মাজতে ক'ব লাগিব তাত মূল যুঁজটো হ'ব কিন্তু হেক হাঁহি কোনে মাৰিব আজিৰ কিছু সময়ৰ পিছতে নিশ্চয় এই ছবিটো আমি প্ৰকাশ কৰিবলৈ সক্ষম হ'ম আনফালে যদি ক'বলৈ যাওঁ আমি 16 নং নিচিমা সমষ্টিত দুগৰাকী প্ৰাৰ্থী আছে এগৰাকী প্ৰাৰ্থী হৈছে যোৱাবাৰৰ যিগৰাকী BPFৰ পাৰিষদ জেমছ বসুমতাৰী তেওঁৰ যথেষ্ট শক্তিশালী স্থিতি আছে এইটো সমষ্টিত আৰু এই বছৰ নতুনকৈ তেওঁ চিৰাং দুৱাৰ সমষ্টিৰ পৰা গৈ তেওঁ 16 নং নিচিমা সমষ্টিৰ প্ৰাৰ্থীত্ব আগবঢ়াইছে তেখেত হৈছে ৰঞ্জিত বসুমতাৰী তেখেতে যথেষ্ট UPPL দলৰ জয়ন্ত দেৱনাথ আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।